বিজনীৰ এগৰাকী কৃষি মহিলা। হাঁহ কুকুৰা পাৰ চৰাই গৰু ছাগলী ধান হালধি নেমু জিকা ৰঙালাও কাঠফুলাৰ খেতি কৰি বছৰি ৫ৰ পৰা ৭ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এগৰাকী অসমীয়া মহিলাই। নাম নিশামণি ৰায়। শাক পাচলিৰ খেতি কৰি ৫ৰ পৰা ৭ লাখ টকা উপাৰ্জন কৰা কৰ্মোদ্যমী এগৰাকী অসমীয়া মহিলা। উন্নতি জখলাত বগোৱা চিৰাং জিলাৰ চোৱাৰিবুৰিপৰাৰ এগৰাকী অসমীয়া মহিলা। অন্যান্য খেতিৰ লগতে কাঠফুলাৰ খেতিৰে নৱপ্ৰজন্মৰ সন্মুখত স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে ৰুদ্ৰেশ্বৰ ৰায়ৰ পত্নী নিশামণি ৰায় নামৰ মহিলাগৰাকী। জীৱন সংগ্ৰামৰ বাবে বিভিন্ন খেতিৰ লগতে মৌমাখি পালন কাঠফুলা খেতিকে সাৰথি কৰি লৈছিল এগৰাকী মহিলা। অসমত চৰকাৰী চাকৰিৰ অভাৱত যি সময়ত একাংশ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ থাপলি মেলিছে, ঠিক তেনে সময়তে মহিলাগৰাকীয়ে নিজৰ ঘৰতে কৰিছে কাঠফুলাৰ খেতি। বৈজ্ঞানিক পদ্ধতিৰে কৰা কাঠফুলাৰ খেতিৰ জৰিয়তে তেওঁ নিজৰ পৰিয়ালটোক আৰ্থিক দিশত যথেষ্টভাৱে সকাহ প্ৰদান কৰিবলৈ সক্ষম হৈছে। নিজা গৃহতে এটা সৰু বাঁহৰ গৃহত আধুনিক মোনাত বীজ ৰোপণ কৰি আৰম্ভ কৰা এই খেতিৰ জৰিয়তে বছৰি প্ৰায় ৫ৰ পৰা ৭ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰি আহিছে নিশামণি ৰায়ে। ইতিমধ্যে নিশামণি ৰায়ৰ আদৰ্শক অনুসৰণ কৰিছে আৰু কিদৰে বৈজ্ঞানিক পদ্ধতিৰে বিভিন্ন খেতিৰ লগতে কাঠফুলা ইত্যাদিৰ খেতি কৰিব পৰা যায় সেই বিষয়ে বহুকেইগৰাকী পুৰুষ মহিলাক উভয়কে বিনামূলীয়াকৈ খেতিৰ প্ৰশিক্ষণ দি আহিছে। নিউজ ডেস্ক, বিজনী বাজ 24। মই মাছৰুম খেতি কৰোঁ, আলু খেতি কৰোঁ, লগতে আদা আছে, অলপ হালধি আছে আৰু মৌ পালন কৰোঁ। এইখিনিয়ে আৰু কি ধৰণৰ লাভৱান হৈছে আপুনি? লাভৱান কোনটো খেতিৰ পৰা বেছিকৈ আপুনি স্বাৱলম্বী হ'ব? এই মাছৰুম খেতিৰ পৰাই স্বাৱলম্বী হৈছোঁ আৰু অলপমান সদায় বিকি আছোঁ 5 কেজি 6 কেজি কৰি। চৰকাৰৰ পৰা কিবা সুবিধা পাইছেনে? চৰকাৰৰ পৰা এনে বিশেষ একো সুবিধা পোৱা নাই, খেৰকটা এটা মেচিনহে পাইছোঁ আৰু ওচৰ পোৱা নাই। সেইখিনি চবখিনি আমিয়ে আছে, 500টা বেগ আছে অলৰেডি বনোৱা হৈছে আৰু 500টা আলুৱা আছে আৰু 200টা আছে ইয়াত আলুৱা। উৎপন্ন কিমান হয় আপোনাৰ মাহত? মাহত আমাৰ 30,000 পাইছোঁ আৰু খাই দাই মাছৰুম খেতিৰ পৰা আৰু পাম, এইবিলাক আৰু ওলাব। 3বাৰ হ'ল এইবিলাক ওলোৱা আৰু ওলাব আৰু আলাম নতুন কৰি ৰেডি কৰি বনাই আছোঁ। এয়ে লাভৱান বুলি ভাবিছোঁ আৰু মই খেতিৰ বিয়াতে লাগি আছোঁ, কাৰণ দিয়ে ল'ৰা ছোৱালী ঘূৰি ঘূৰি সিহঁতে পঢ়াই কিনে আৰু এইবিলাক খেতি কৰি ভাল লাগে, মানে মোক খোৱাটো হয় আৰু বিজনেছটো মানে অলপ হেৰি হয় আৰু বহুত মানে বিজনেছৰ হেৰি হয় আৰু মানে মানুহখিনি গ্ৰাহক বহুত বিচাৰি আহে আৰু কি মাছৰুম আৰু কিবা আহে 2-1জন ওচৰৰ মানুহ।